আকৌ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। এইবাৰ গাড়ী চালক লম্পট বিজয় বিশ্বাসে সংঘটিত কৰিছে 16 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড। কোনো নথকাৰ সুযোগ লৈ ফুচুলাই নি এগৰাকী 16 বছৰীয়া নাবালিকাৰ সৈতে অতি জঘন্য কাণ্ড কৰিছে লম্পট বিজয় বিশ্বাসে। কি হৈছিল প্ৰকৃততে জনোৱাৰ চেষ্টা কৰিম। ৰাজ্যত আকৌ মানৱ সমাজক লজ্জানত কৰা জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। 16 বছৰীয়া নাবালিকাক ফুচুলাই নি উপৰ্যুপৰি ধৰ্ষণ কৰিছে লম্পট বিজয় বিশ্বাসে। গাড়ী চালক লম্পট বিজয় বিশ্বাসৰ কামনাৰ বলি হৈছে নাবালিকা। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নাবালিকাগৰাকীক ফুচুলাই গাড়ীত লৈ গৈছিল লম্পটটোৱে। তাৰ পাছতেই মানুহ নথকাৰ সুযোগ লৈ সংঘটিত কৰে এই জঘন্য ধৰ্ষণ কাণ্ড। জাগিৰোডৰ বাগান বস্তিত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ড। এটা চাঞ্চল্যকৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যবাসীক। ইতিমধ্যে পক্সো আইনৰ অধীনত লম্পট বিজয়ৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। গাড়ী চালক লম্পট বিজয় বিশ্বাস উৰফে কেবুলৰ বিৰুদ্ধে এই জঘন্য ধৰ্ষণ কাণ্ডৰ অভিযোগ। ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। 16 বছৰীয়া নাবালিকাক ফুচুলাই নি উপৰ্যুপৰি ধৰ্ষণ কৰিছে লম্পট বিজয় বিশ্বাস উৰফে কেবুলে। গাড়ী চালক লম্পট বিজয় বিশ্বাসৰ কামনাৰ বলি হৈছে এগৰাকী 16 বছৰীয়া নাবালিকা। জাগিৰোডৰ বাগান বস্তিত এই ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। দৃশ্যাংক আহি পৰিছে। লম্পট বিজয় বিশ্বাসকে মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো। লম্পট বিজয় বিশ্বাসৰ কামনাৰ বলি হৈছে 16 বছৰীয়া নাবালিকা। এইটো হৈছে লম্পট বিজয় বিশ্বাস। লম্পট বিজয়ৰ কামনাৰ বলি হৈছে 16 বছৰীয়া নাবালিকা। পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো। ৰাজ্যত আকৌ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। গাড়ী চালক লম্পট বিজয় বিশ্বাসৰ কামনাৰ বলি হৈছে। বিজয় বিশ্বাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দৃশ্যাংকৰ মুহূৰ্তত দেখুৱাম। নাবালিকাগৰাকীক গাড়ীত ফুচুলাই লৈ গৈছিল নিশা সন্ধিয়াৰ ভাগত আৰু মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰিছিল লম্পট বিজয়ে। মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি লম্পট বিজয়ে সংঘটিত কৰিছে এই জঘন্য ধৰ্ষণ কাণ্ড। ইতিমধ্যে পক্সো আইনৰ অধীনত লম্পট বিজয় বিশ্বাসৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। চাঞ্চল্যকৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো। ৰাজ্যত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছো 16 বছৰীয়া নাবালিকাক ফুচুলাই নি জঘন্য কাণ্ড কৰিছে, জঘন্য ধৰ্ষণ কাণ্ড কৰিছে লম্পট বিজয় বিশ্বাসে। মোমায়েকৰ ঘৰলৈ বুলি আহি থাকোঁতেই লম্পট বিজয় বিশ্বাসে আদবাটতে ধৰি নাবালিকাগৰাকীক ফুচুলাই লৈ যায় আৰু ফুচুলাই এখন গাড়ীত বহুৱাই লৈ নাবালিকাগৰাকীক ধৰ্ষণ কৰিছে লম্পট বিজয় বিশ্বাসে। গাড়ী চালক লম্পট বিজয় বিশ্বাসৰ কামনাৰ বলি হৈছে নাবালিকাগৰাকী। আৰু মানুহ নথকাৰ সুযোগ লৈ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে লম্পট বিজয় বিশ্বাসে। আমি ইতিমধ্যে উল্লেখ কৰিছো। ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা জঘন্য ধৰ্ষণ কাণ্ড পুনৰবাৰ সংঘটিত হৈছে। এইবাৰ স্থান জাগিৰোডৰ বাগান বস্তি। জাগিৰোডৰ বাগান বস্তিত এই জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। লম্পট বিজয় বিশ্বাস ইতিমধ্যে আৰক্ষীৰ জিম্মাত। লম্পট বিজয় বিশ্বাসক আৰক্ষী আটক কৰিছে। ৰাজ্যত আকৌ মানৱ সমাজক লজ্জানত কৰা জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো। এইবাৰ লম্পট বিজয় বিশ্বাসৰ কামনাৰ বলি হৈছে 16 বছৰীয়া নাবালিকা। গাড়ী চালক লম্পট বিজয় বিশ্বাসৰ কামনাৰ বলি হৈছে নাবালিকা। ইতিমধ্যে লম্পট বিজয় বিশ্বাসক আৰক্ষী আটক কৰিছে। নাবালিকাগৰাকীক ফুচুলাই গাড়ীত লৈ গৈছিল লম্পটটোৱে আৰু মানুহ নথকাৰ সুযোগ লৈ সংঘটিত কৰিছে এই জঘন্য ধৰ্ষণ কাণ্ড।
জাগিৰোডৰ বাগান বস্তিত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ড ইতিমধ্যে পক্সো আইনৰ অধীনত বিজয় বিশ্বাসৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ বিজয় বিশ্বাসক আৰক্ষীয়ে আটক কৰিছে আমি সেই বিশেষ দৃশ্যাংশটো দেখুৱাব চেষ্টা কৰিম বিজয় বিশ্বাসক দেখুৱাব বিচাৰিম এই মুহূৰ্তত আৰক্ষী আটক কৰিছে আটক কৰাৰ দৃশ্যাংশটো মুহূৰ্তত দেখুৱাম ৰাজ্যত আকৌ মানৱ সমাজক লজ্জান্বিত কৰা জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এইটো বিজয় বিশ্বাস পুনৰবাৰ উল্লেখ কৰিছো 16 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিছিল লম্পট বিজয়ে